নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: কিৰীটিনং গদিনং চক্ৰহস্তম ইচ্ছামি ত্বাং দ্ৰষ্টুমহং তথৈবা তেনৈবা ৰূপেণ চতুৰ্ভুজেন সহস্ৰবাহো ভৱ বিশ্বমূৰ্তে। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মই সেই মুকুটধাৰী হাতত শংখ চক্ৰ গদা পদ্ম লৈ থকা ৰূপটো আপোনাৰ চাবলৈ ইচ্ছা কৰোঁ। হে সহস্ৰবাহু যুক্ত বিশ্বৰূপ ধাৰণকাৰী কৃষ্ণ, আপুনি সেই চতুৰ্ভুজ ৰূপটোৰে মোৰ আগত প্ৰকাশিত হওক বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই আগত এই সখা অৰ্জুনে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। আৰু এই প্ৰসংগত ব্ৰহ্মসংহিতাৰ ৫ম অধ্যায়ৰ ৬৯ সংখ্যক শ্লোকৰ এটি পংক্তি উপস্থাপন কৰিছে: ৰামাদি মূৰ্তিষু কালা নিয়মেন তিষ্ঠন। অৰ্থাৎ ভগৱানে চিৰন্তনভাৱে শতসহস্ৰ ধৰণৰ ৰূপ ধাৰণ কৰি আহিছে। তাৰ প্ৰধান কেইটা হৈছে ৰাম, নৰসিংহ, নাৰায়ণ আদি। এনে ৰূপ অসংখ্য, কিন্তু অৰ্জুনে জানিছিল যে কৃষ্ণৰ মূলত পৰম যি ৰূপ, সেই পৰম ৰূপ পৰমেশ্বৰ আৰু তেওঁ অস্থায়ীভাৱে সেই বিশ্বৰূপ ধাৰণ কৰিছে। এতিয়া অৰ্জুনে কৃষ্ণৰ যি বিশ্বৰূপ নাৰায়ণ ৰূপ, সেই নাৰায়ণ ৰূপটোহে চাবলৈ ইচ্ছা কৰিছে। অৰ্থাৎ আমি সকলোৱে জানো আমাৰ যি বিশিষ্ট সখা, অৰ্থাৎ হেজাৰী ঘোষা বা নামঘোষাত উপস্থাপন কৰা যি মাধৱদেৱৰ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, অৰ্থাৎ তাত যি মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম, ঠিক তেনেদৰে ভিন্ন ৰূপত কৃষ্ণক দৰ্শন লাভ কৰিব পাৰি। কিন্তু ইয়াতে কৃষ্ণৰ যি পৰম আৰাধ্য সংখ্যাতীত বিশ্বৰূপ, সেই বিশ্বৰূপটো দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই অৰ্জুনে সখাৰ নাৰায়ণ ৰূপটোহে চাবলৈ ইচ্ছা কৰিছে। অৰ্থাৎ তেওঁ বুজি পাইছে যে পৰম পুৰুষ পৰমেশ্বৰৰ এইটোৱেই নিত্য স্বভাৱ। যিজনে এনে কৃষ্ণক জানিব পাৰে, তেওঁ থিতাতেই সকলো জড়জাগতিক কুলুষতাৰ পৰা নিষ্কৃতি লাভ কৰিব পাৰে বুলি তেওঁ বুজি পাইছে। সেয়েহে এই শ্লোকফাকিৰ দ্বাৰাই তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বিশ্বৰূপটোৰ পিছতে নাৰায়ণ স্বৰূপটো দৰ্শন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।